আমি ৰমজানৰ যুগতেই চাইবাক নামৰ মতাদৰ্শৰ ঋষিসকলে কিন্তু মই চলিম কেনেকৈ বোলে নহয় আমি দিম আৰম্ভ কৰি দিলোঁ আৰু ভগৱানক চিন্তা কৰি আৰম্ভ কৰি দিলোঁ। মোৰ পৰিষদৰ লগত মৌখিক চুক্তি আছিল 3 বছৰ। 3 বছৰত কাম শেষ কৰি দিব লাগে, সেইটো মই নোৱাৰিলোঁ আৰু বহুত সময় গ'ল, কাৰণ এই ক্ষেত্ৰত মোক সহায় কৰিব লগা কোনো মানুহ নাই। ফলত অশেষ ধন ব্যয়ৰ ফলত এই পুথিখনি হৈ উঠিল। এতিয়া এইটো হ'ল পাঠ সমীক্ষাৰ বিষয়ৰ জ্ঞানখিনি মোক ল'বৰ কাৰণে মই প্ৰথম মই এটা আগবাঢ়িছোঁ। মন্দিৰ পৰা এইজনে যিজনে মাটি খেতি বেছিও আমাৰ পাঠ সমীক্ষা কাম কৰিবৰ কাৰণে আমাক আগবঢ়াই দিছিল, তেখেতকো আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ। আৰু আমি সমস্ত হৈ তেখেতে যি আৰ্থিক নিৰ্মাণী ৰূপে এই আমি সম্বৰ্ধনা জনাইছোঁ। এতিয়া আমাৰ গ্ৰন্থ মিছনি বহু অনুষ্ঠানত বহু খৰচ হ'ল, কিন্তু ভাল কাম হৈছে বুলি আমি ক'ব নোৱাৰোঁ। ভাল কাম খুব কম হৈছে। আমি ভাবিছোঁ যে আমাৰ পৰিষদৰ যিসকল সদস্য হ'ব, জাতিটোৰ স্বাৰ্থত যাতে অকণমান ত্যাগ কৰিব পৰা ব্যক্তি হয়, আমি আশা ৰাখিছোঁ। ৰাইজক আমি এটা কাম আগবঢ়াই ল'ম, তাৰপিছতে আমাৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰিম। গতিকে ৰাইজক আহিবলৈ আমি অনুৰোধ জনাইছোঁ, আমাক সহায় কৰক, এই পৰিষদক সহায় কৰক, তাৰ জৰিয়তে জাতিটোক সহায় কৰা হ'ব। কৃষ্ণ 5 বছৰীয়া পৰিকল্পনা আজি আপোনালোকৰ সন্মুখত আমি আগবঢ়াই দিব বিচাৰিছোঁ। কৃষ্ণ যেতিয়া আমাৰ পৰিষদৰ কিবা আলোচনা থাকে, তেখেতক মাছ ৰাতি মাতিলেও আমাৰ গৃহত উপস্থিত হয়। গতিকে আজি আমি খুব অনুভৱ কৰিছোঁ, তেখেতে আমাৰ এই পৰিষদলৈ যি অৱদান আগবঢ়াইছে আমি খুব অনুভৱ কৰিছোঁ। আমাৰ মাজত আছে আমাৰ গাঁৱৰে বিভূতি দত্ত ডাঙৰীয়া। বিভূতি দত্ত ডাঙৰীয়া আছে বাৰু, শিৱনাথ বৰা ডাঙৰীয়া, কৃষ্ণ এই আমাৰ অসমৰ এজন পণ্ডিত শ্ৰীযুত হেমচন্দ্ৰ শইকীয়া ডাঙৰীয়া, আমি আপোনাক মঞ্চলৈ আদৰণি জনাইছোঁ। দীপক শইকীয়া ডাঙৰীয়াৰ লগতে আমাৰ যুগল হাজৰিকা ডাঙৰীয়া আমি পৰামৰ্শদাতা। প্ৰথম অৱস্থাত উপসভাপতিৰ দায়িত্বত তেখেতে আছিল। স্বাস্থ্যজনিত কাৰণৰ লগতে তত্ত্বৰ যোগেদি 7জন ঋষিয়ে 5 দিন ধৰি পেলাই যি ছেমিনাৰ অধ্যয়ন হ'ল, গৱেষণা হ'ল, তাৰ যোগেদি এই কৃষ্ণ ভক্তিৰ যি ধাৰা বলি আমাৰ প্ৰতি আমাৰ মাজলৈ আহিলে, এই ধাৰাকে মহাপুৰুষ শংকৰদেৱেও গ্ৰহণ কৰিছিল। আৰু পাঞ্চৰাত্ৰ মঠৰ আদৰ্শ শংকৰদেৱৰ লেখাত আমি পাওঁ, ভৈলাহা নাৰদৰ ঋষি নামে অৱতাৰ পাঞ্চৰাত্ৰ নামে গ্ৰন্থ কৰিলে প্ৰচাৰ। এই ভক্তি ধাৰা তেনেধৰণে গুৰুজনাই গ্ৰহণ কৰিছিল। জন্মগ্ৰহণ কৰা নাই, তেওঁনো কেনেকৈ ঈশ্বৰ হ'ল? আৰু যদি জন্মগ্ৰহণ কৰাই তেওঁ যদি নেদেখোঁ, নুশুনো, নাজানো, ঈশ্বৰৰ অস্তিত্ব আমি কেনেকৈ মানি ল'ম? আৰু এই দৃষ্টিভংগীৰে বৈজ্ঞানিক সম্পূৰ্ণৰূপে শেষ ব্যাখ্যা দিলেহি যে কৃষ্ণই যেতিয়া অৰ্জুনক ক'লে যে হে অৰ্জুন, এনে কোনো সময় নাছিলে যেতিয়া তুমি নাছিলা, মই নাছিলোঁ বা এই ৰজাসকল নাছিল, আৰু এনে কোনো সময় নাহিব যেতিয়া তুমি নোহোৱা হ'বা, মই নোহোৱা হ'ম বা এই ৰজাসকল নোহোৱা হ'ব। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে যে এনে কথা ক'বলৈ আপুনি কেনেকৈ জানিলে, ক'ত আছিলে আপুনি? যেতিয়া যোনসকলে সূৰ্য দেৱতাক অপবিলো তেওঁ ঢাকনি গুচাবৰ কাৰণে অহৰ্নিশে তপস্যা জ্ঞান কৰি কৰি জ্ঞান উন্মেষ কৰিবলৈ যত্ন কৰিছিলে, আজি মই তোমাক নিৰ্ভয়ে সত্যৰে কৈছোঁ যে ময়ে হ'লোঁ বিশ্ব ব্ৰহ্মাণ্ডৰ জগতৰ গৰাকী কৃষ্ণ। মহাপুৰুষ শংকৰদেৱে দিয়া আদৰ্শত আছে প্ৰতিষ্ঠা হ'ব পৰা এটা বাট পথ সত্ৰপতি আছিলে, ভাগৱত পুৰাণ হৈছিলে। আৰু আমি জানো যে পৰৱৰ্তী সময়ত মাৰ অভাৱ বিভিন্ন কাৰণত বিভিন্ন পুথিবোৰ লোপ পালে। লিপিকাৰসকলে তাক নকল কৰোঁতে তেখেতৰ তেখেতৰ নিৰ্ধাৰণৰ ৰংগন আমি পাছতেই আমি আমাৰ মঞ্চলৈ আদৰণি জনাব বিচাৰিছোঁ আমাৰ
ইয়াৰ পাছতে ৰঞ্জিত গায়কদেৱক আমি জনাইছোঁ তাৰ আমি সৌভাগ্যৱান। কৃষ্ণ ৰঞ্জিত গায়কদেৱক আগবাঢ়ি আহিবলৈ জনাইছোঁ। গায়কদেৱে বহুদিনীয়া আচলতে এইটো সাধনা তেখেত লৈ আহিছে। আমি তেখেতক পুনশ্চ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঞ্জিত গায়ক ডাঙৰীয়াই সংগীতৰ পৰা চিত্ৰভাগ লৈ আহক। আমাৰ গায়কে অতি সুন্দৰ। ইয়াৰ পাছতে আমি ৰঞ্জিত গায়কদেৱৰ চিত্ৰভাগ আগবঢ়াই আনক। ৰঞ্জিত গায়কদেৱৰ চিত্ৰ কৃষ্ণ। ইয়াৰ পাছতে কৃষ্ণ ৰঞ্জিত গায়ক ডাঙৰীয়াই চিত্ৰভাগ লৈ আহক। আমি কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে ডক্টৰ কৃষ্ণ। ইয়াৰ পাছতে আমি কৃষ্ণ 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 ৰঞ্জিত গায়ক আমি আগবঢ়াই দিবলৈ জনাইছোঁ চিত্ৰভাগ। ভূপেন হাজৰিকা ডাঙৰীয়াৰ চিত্ৰ কৃষ্ণ। কুশল ঠাকুৰীয়া বাপজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ সম্পাদক ডাঙৰীয়া। তেখেত সভাপতি আছিল। আমি তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ, আমি তেখেতে দেখা নাই। আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় ডক্টৰ জিতেন হাজৰিকা ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতৰ জ্যেষ্ঠ ভাতৃ ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পাৰিছোঁ আমি জনাত। গতিকে তেখেত আমাৰ মাজত ভাষা সংস্কৃতি আৰু শংকৰদেৱ গৱেষণা পৰিষদৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমবাসী ৰাইজৰ কাৰণে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আচলতে সৌভাগ্যৱান বুলি ভাবিছোঁ নিজকে যে আজি 5 বছৰীয়া আমাৰ এটা পৰিকল্পনাৰ অন্ত পৰিছে। ভাষা সংস্কৃতি আৰু শংকৰদেৱ গৱেষণা পৰিষদৰ তৰফৰ পৰা প্ৰথম কাৰ্যসূচী হিচাপে লোৱা হৈছিল যে অসমত চলি থকা যিসমূহ শাস্ত্ৰ এই শাস্ত্ৰসমূহৰ পাঠ সমীক্ষা কৰা হওক। আৰু প্ৰথম কাৰ্যসূচী হিচাপে কীৰ্তন ঘোষাক আমি পাঠ সমীক্ষাৰ কাৰণে আগবাঢ়িলোঁ। পাঠ সমীক্ষা এনেকুৱা এটা পদ্ধতি যাক আচলতে টেক্সচুৱেল ক্ৰিটিচিজম বুলি কয়।
আপোনালোকে দেখিব যে অসমত যিবিলাক শাস্ত্ৰ মহাপুৰুষসকলৰ যিসমূহ শাস্ত্ৰ প্ৰচলিত হৈ আছে এই শাস্ত্ৰসমূহৰ মাজত কোনো ধৰণৰ মিল নাই। আপুনি বৰগীতেই হওক, নামঘোষা হওক, কীৰ্তন হওক বা বিভিন্ন ধৰণৰ শাস্ত্ৰসমূহ হওক, আপুনি দেখিব যে ইয়াত সম্পাদক সকলো মানে যাৰ মন যায় সিয়ে সম্পাদনা কৰিব পাৰে। ইয়াৰ কোনো অথৰিটি নাই, তাৰমানে আমাৰ শাস্ত্ৰসমূহৰ কোনো কৰ্তৃত্ব নাই। এই ব্যৱস্থাটো আচলতে আন ধৰ্মীয় যিবোৰ শাস্ত্ৰ সেইসমূহ যদি আমি লক্ষ্য কৰোঁ সমান্তৰালভাৱে দেখিম যে সেই শাস্ত্ৰসমূহৰ আকাৰ ইকাৰ কোনো এডাল ইফাল সিফাল কোনেও কৰিব নোৱাৰে বা সম্পাদনাও কোনো কৰাৰ অধিকাৰো নাই। তেওঁলোকৰ মানে কৰ্তৃত্ব আছে বা অথৰিটিটো আছে। আমাৰ দুৰ্ভাগ্যৰ কথা যে অসমৰ শাস্ত্ৰসমূহৰ কোনো ধৰণৰ সেই অথৰিটিটো নাই। গতিকে আমি ভাবিলোঁ যে ভাষা সংস্কৃতি শংকৰদেৱ গৱেষণা পৰিষদৰ তৰফৰ পৰা আন নহ'লেও অসমত মহাপুৰুষসকলৰ যিসমূহ শাস্ত্ৰ চলি আছে এই শাস্ত্ৰসমূহৰ পাঠ সমীক্ষা কৰা হওক। এটা জটিল পদ্ধতি টেক্সচুৱেল ক্ৰিটিচিজম যাক কোৱা হয়, যাৰ কাৰণে প্ৰয়োজন হয় আচলতে প্ৰাচীন যিবিলাক আমাৰ সাঁচিপাতৰ পুথি, এই সাঁচিপাতৰ পুথি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি সংগ্ৰহ কৰিবলৈ লাগিলোঁ 5 বছৰ আগতে। তাৰপিছত আমি দায়িত্ব অৰ্পণ কৰিলোঁ আমাৰ পণ্ডিত প্ৰভাত চন্দ্ৰ দাস ডাঙৰীয়া, গুৱাহাটী নিবাসী এতিয়া। আচলতে শংকৰী সাহিত্য ভাষা সংস্কৃতিৰ এজন পণ্ডিত প্ৰভাত চন্দ্ৰ দাস ডাঙৰীয়া আমাৰ লগত আছে আৰু তেখেতে এই পাঠ সমীক্ষা পদ্ধতিটো সুন্দৰৰূপে আয়ত্ব কৰি লোৱাৰ পাছত আমি তেখেতক এই দায়িত্বটো অৰ্পণ কৰিলোঁ যে প্ৰথম কাৰ্যসূচী হিচাপে আপুনি আমাৰ কীৰ্তন পুথি আৰু ঘোষা পুথিৰ পাঠ সমীক্ষা কৰি দিয়ক। আমি অতি সোনকালে ৰাইজৰ মাজলৈ যাতে এখন বিজ্ঞানসন্মত পুথি উলিয়াই দিব পাৰোঁ এই কথাটো তেখেতৰ ওপৰত অৰ্পণ কৰা হ'ল। আজি আমি সৌভাগ্যৱান, ইতিমধ্যে এই পুথিভাগ আমাৰ উন্মোচন ওলাইছে। ৰাইজে কেনেকৈ গ্ৰহণ কৰে আমি এইটো নকওঁ, এইটো ৰাইজৰ কথা, বিচাৰ বিবেচনা ৰাইজৰ হাতত। আমি ভাবিছোঁ যে শংকৰদেৱৰ সমকালৰ যিটো আচলতে ভাষা, যি বানান পদ্ধতি, আখৰ জোটনি, এইসমূহ ইয়াত উপস্থাপন কৰা হৈছে সুন্দৰকৈ। আপোনালোকে দেখিবলৈ পাব সেই সময়ছোৱাৰ এটা ভাষা আমি উপস্থাপন কৰিবলৈ সফল হৈছে যেন লাগিছে আৰু আজি আমি ৰাইজৰ মাজলৈ মুকলি কৰি দিছোঁ। আৰু ইয়াত আচলতে উপস্থিত আছে আমাৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়, তেখেত নিৰ্দিষ্ট বক্তা হিচাপে আছে। তাৰ লগতে আছে আমাৰ সভাপতি হিচাপে মাণিক চন্দ্ৰ দত্ত ডাঙৰীয়া আছে, সব্যসাচী মহন্ত আছে, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আছে, তাৰপিছতে ব্ৰিজমোহন হাজৰিকা আছে, আমাৰ CKB কমাৰ্চ কলেজৰ কাষৰে অধ্যক্ষ মহোদয় আছে। কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আমি গ্ৰন্থভাগ উন্মোচন কৰিছোঁ আৰু পদাধিকাৰ মহোদয়ক মাতিছিলোঁ। আমাৰ আচলতে আমি সকলোকে, আমাৰ উন্মোচক কোনো নিৰ্দিষ্ট উন্মোচন নাই, আমাৰ নিমন্ত্ৰিত সকলো ব্যক্তিকে আমি উন্মোচক হিচাপে ৰাখিছোঁ, উন্মোচক মণ্ডলী হিচাপে ৰাখিছোঁ। আমাৰ মাজত এতিয়া সদ্যহতে উপস্থিত আছে আনন্দ শইকীয়া ডাঙৰীয়া, চিনেমা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। তাৰপিছতে ব্ৰিজমোহন হাজৰিকা, অধ্যক্ষ CKB বাণিজ্য মহাবিদ্যালয় যোৰহাটৰ। ৰিমজিম বৰদলৈ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ, চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙা। সব্যসাচী মহন্ত, অধ্যক্ষ গড়গাঁও মহাবিদ্যালয়। তুফেল জিলানী ডাঙৰীয়া, অধ্যাপক তেখেত, কাকজান মহাবিদ্যালয়ৰ। ভৱ গোস্বামী ডাঙৰীয়া, যোৰহাট জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। আৰু আছে হৰগোবিন্দ পাঠক, গুৱাহাটীৰ পৰা এজন বঁটা বিজ্ঞানী। আৰু আমাৰ মাজত বিশিষ্ট ব্যক্তি অজস্ৰ আছে। তেখেতসকলৰ উপস্থিতিত আজি আমি সকলোৰে মানে আমাৰ উন্মোচক মণ্ডলী আছে, উন্মোচক মণ্ডলীয়ে আমাৰ অনুষ্ঠানটো এতিয়ালৈকে চলি আছে। গ্ৰন্থ উন্মোচন ইতিমধ্যে সমাপ্ত হৈছে। পুথিভাগ আচলতে ভাষা সংস্কৃতি শংকৰদেৱ গৱেষণা পৰিষদৰ হাতত ইতিমধ্যে আছে। তাৰ জৰিয়তে তেওঁলোকে কণ্টেক্ট কৰিলে পাব, যোগাযোগ কৰিলে পাব। আৰু ইতিমধ্যে আমি ব্যৱস্থা কৰিছোঁ যে যোৰহাটৰ যিখিনি বিপণী আছে, গ্ৰন্থ বিপণী আছে, সেই গ্ৰন্থ বিপণীসমূহত আমি বিতৰণ কৰিম বুলি ভাবিছোঁ।